নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জুলাই। আজিৰ সন্ধিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এনেধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰদাৰ সমালোচনা কৰা হৈছে। অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে। লোকসভা নিৰ্বাচনৰ পাছত শংকিত হৈ পৰিছে বিজেপি। 2026ত অসমৰ ৰাইজে বিজেপিক বিদায় দিব বুলি বুজি পাইছে হিমন্ত বিশ্ব শৰ্মাই। আজি হিমন্ত বিশ্ব শৰ্মাক এইদৰে ক্ষুৰদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে 2026ত অসমৰ ৰাইজে বিজেপিক বিদায় দিব বুলি বুজি পাইছে হেনো হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদমেলত বিজেপিক ক্ষুৰদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত সদায় বাজি থাকিব। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত সদায় বাজি থাকিব। দেশত যেতিয়ালৈকে জোনবেলি ওলাই থাকিব তেতিয়ালৈকে জয় শ্ৰীৰাম ধ্বনি হৃদয়ত বাজি থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে হিন্দুৰ ওপৰত যিমান আক্ৰমণ হ'লেও জয় শ্ৰীৰাম ধ্বনি বাজি থাকিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ঝাৰখণ্ডৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। যিমান দিনলৈকে দেশত জোনবেলি ওলাই থাকিব সিমান দিনলৈকে জয় শ্ৰীৰাম ধ্বনি চলি থাকিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে দেশবাসীৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে লৈছে কাল ৰূপ। ভয়ংকৰ ৰূপত আহি আছে লুপাৰ সাগৰীয় ঘূৰ্ণি। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ভয়ংকৰ ৰূপত আহি আছে লুপাৰ সাগৰীয় ঘূৰ্ণি। কাল ৰূপ ধাৰণ কৰিব। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। অসমৰ লগতে 4 ৰাজ্যত তাণ্ডৱ চলাব পাৰে লুপাৰ ঘূৰ্ণিয়ে। ঘণ্টাত 60 কিলোমিটাৰ বেগত বতাহ পলাৰ সম্ভাৱনা আছে। কাল ঘূৰ্ণিৰ লগতে মুষলধাৰ বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, আম্বানীৰ পৰিয়ালৰ বিয়া সমগ্ৰ দেশজুৰি চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে। মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ কিদৰে হৈছে বা কোনে কি উপহাৰ দিছে, বিয়াৰ বাবে কোনে কি উপহাৰ হিচাপে আগবঢ়াইছে, অনন্ত ৰাধিকাক কোনে কি দিছে, তাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। আমি জনাই আছোঁ ব্ৰেকিং নিউজ। বিশ্বজুৰি চৰ্চা হৈছে অনন্ত আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানক লৈ। বিবাহৰ পাছত চৰ্চা হৈছে অনন্ত ৰাধিকা কোনে কি উপহাৰ দিছে। সকলোৱে জানিব বিচাৰিছে, আপুনিও এই মুহূৰ্তত জানিবলৈ ইচ্ছা কৰিছে, কিয়নো মুকেশ আম্বানীৰ পুত্ৰৰ বিয়া আৰু তাৰ পিছতেই মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াত কোনে কি উপহাৰ প্ৰদান কৰিছে। এক ব্যতিক্ৰমী বিবাহ। সেই বিবাহত কোনে কি উপহাৰ আগবঢ়াইছে আমি লৈ অহাৰ চেষ্টা কৰিছোঁ। উপহাৰৰ তালিকাত শীৰ্ষ স্থানত আছে মাতৃ নীতা আম্বানী আৰু পিতৃ মুকেশ আম্বানী। পিতৃ মাতৃয়ে পুত্ৰ আৰু বোৱাৰীক উপহাৰ হিচাপে দিছে 640 কোটি টকাৰ বৃহৎ অট্টালিকা। লগতে পুত্ৰক লগতে দিছে 5.42 কোটিৰ GTC স্পীড কাৰ। বোৱাৰী ৰাধিকা মাৰ্চেণ্টক দিছে 130 কোটি টকাৰ অলংকাৰ। মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে বিয়াত উপহাৰ দিছে 300 কোটিৰ এখন প্ৰাইভেট জেট। এমাজনৰ স্বত্বাধিকাৰী জেফ বেজছে দিছে 12 কোটিৰ বুগাটি। জন চেনাই উপহাৰ হিচাপে দিছে 3 কোটি টকাৰ লেম্বৰগিনি। বিল গেটছে দিছে 9 কোটি টকাৰ সোণৰ এটা আঙুঠি। ব্যতিক্ৰমী বিবাহৰ প্ৰতিনিধিত্ব জনোৱাৰ চেষ্টা কৰিছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ। সেই বিবাহ অনুষ্ঠানত কোনে কি উপহাৰ প্ৰদান কৰিছে
আপুনি মই চিন্তা কৰিবলগীয়া চিন্তাৰ বাহিৰত সেই বিবাহ অনুষ্ঠানৰ আয়োজন আৰু সেই আয়োজন হিচাপে শ্বাহৰুখ খানে উপহাৰ হিচাপে দিছে ফ্ৰান্সত 40 কোটি টকাৰ এখন বৃহৎ অট্টালিকা। অমিতাভ বচ্চনে দিছে 30 কোটি টকাৰ অলংকাৰ। সলমান খানে দিছে 15 কোটি টকাৰ স্পৰ্টছ বাইক। ৰণবীৰ সিং আৰু দীপিকা পাডুকনে দিছে ৰোলছ ৰয়েলছৰ 20 কোটি টকীয়া এখন বিলাসী গাড়ী। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে দিছে 9 কোটি টকীয়া মাৰ্চেডিজ। অক্ষয় কুমাৰে দিছে 60 লাখ টকাৰ সোণৰ এটা কলহ। বিশ্বজুৰি চৰ্চা হৈছে অনন্ত ৰাধিকাৰ বিবাহক লৈ চৰ্চা। পৰৱৰ্তী খবৰ, বাংলাদেশৰ অৱস্থা অতিকৈ সংকটজনক। কঠোৰ হৈ পৰিছে হাছিনা চৰকাৰ। দেখা মাত্ৰেই প্ৰতিবাদকাৰীক শেষ কৰিব প্ৰতিবাদকাৰীক। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ পৰিস্থিতি ৰূপ লৈছে চুবুৰীয়া দেশ বাংলাদেশত। প্ৰতিবাদকাৰীক দেখা মাত্ৰই গুলী কৰাৰ নিৰ্দেশ দিছে হাছিনাই। কঠোৰ হাতেৰে প্ৰতিবাদকাৰী নিয়ন্ত্ৰণৰ বাবে সাজু হৈ পৰিছে হাছিনা চৰকাৰ। অনিৰ্দিষ্ট কাললৈ জাৰি কৰা হৈছে খাদ্য আইন। বাংলাদেশত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। চৰকাৰী চাকৰিত সংৰক্ষণ বাহাল কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে হাজাৰ হাজাৰ জনতা। প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে গুলী বৰ্ষণ কৰিবলৈ বাধ্য হৈছে প্ৰশাসন। বৰ্তমানলৈ নিহতৰ সংখ্যা বৃদ্ধি পাই 114 গৰাকীলৈ বৃদ্ধি পাইছে। বাংলাদেশত থকা শ শ ভাৰতীয় ছাত্ৰৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সূচনা হৈছে। প্ৰায় 1000 গৰাকী ছাত্ৰ উপস্থিত হৈছেহি ভাৰতৰ বুকুত। এতিয়াও বন্দী হৈ আছে প্ৰায় 3000 ভাৰতীয় ছাত্ৰ ছাত্ৰী। অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে ঢাকা বিশ্ববিদ্যালয়। জেলত আক্ৰমণ কৰি শ শ কয়দীক মুক্ত কৰিছে প্ৰদৰ্শনকাৰী ছাত্ৰই। কাৰাগাৰত অগ্নিসংযোগ শতাধিক প্ৰতিবাদকাৰী ছাত্ৰৰ ভয়ংকৰ ৰূপ লৈছে চুবুৰীয়া দেশ বাংলাদেশৰ পৰিস্থিতি। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, 212তকৈও অধিকবাৰ আক্ৰমণ কৰা হুতি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। যুদ্ধৰ এটা নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো। এবাৰ দুবাৰ নহয়, ইজৰাইলক প্ৰায় 212তকৈ অধিক আক্ৰমণ কৰা হুতি বিদ্ৰোহীৰ ওপৰত পুতক তুলিলে ইজৰাইলী সেনাই। শনিবাৰে নিশা ইজৰাইলে হুতি বিদ্ৰোহীৰ গাঁথি ইয়েমেনত কৰিছে ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত 3 গৰাকী নিহত হোৱাৰ বিপৰীতে 50ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, বানৰ বাবে কেন্দ্ৰৰ পৰ্যাপ্ত পুঁজি আনি মুখ্যমন্ত্ৰীক সাহসিকতাৰ প্ৰমাণ দিবলৈ ক'লে বিধায়ক অখিল গগৈয়ে। অসমৰ বান পৰিস্থিতি আৰু ইয়াৰ মোকাবিলাক লৈ চৰকাৰ তথা মুখ্যমন্ত্ৰীক পুনৰ সমালোচনা কৰিছে, থকা সৰকা কৰিছে বিধায়ক অখিল গগৈয়ে। অসমৰ বানপানীক কেন্দ্ৰই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগৰ লগতে অসম চৰকাৰে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি আনিব নোৱাৰিলে বুলি ক্ষোভ উজাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰৰ শাসনকালত ৰাজ্য চৰকাৰে বানত ক্ষতিপূৰণ হিচাপে কেন্দ্ৰৰ পৰা বিচাৰিছিল 28,000 কোটি টকা, কিন্তু কেন্দ্ৰই মাত্ৰ দিছে 205 কোটি টকা। 2016 চনত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে 10,000 কোটি টকা বিচাৰি এটকাও নাপালে। ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীয়ে লগতে কয় যে 2017 চনতো অনুৰূপ অৱস্থা। 2016 চনৰ পৰা 2023 চনলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ 8টা বছৰ কেন্দ্ৰৰ পৰা বানৰ ক্ষতিপূৰণৰ বাবে অসম চৰকাৰে দিয়া 28,000 কোটি টকাৰ স্মাৰকৰ বিপৰীতে কেন্দ্ৰই প্ৰদান কৰাৰ ধনৰ পৰিমাণ মাত্ৰ 205 কোটি টকা। এই ক্ষেত্ৰত অখিল গগৈয়ে দাবী উত্থাপন কৰে যে মুখ্যমন্ত্ৰীয়ে অসমৰ বানৰ ক্ষতিপূৰণৰ বাবে বিচৰা ধন কেন্দ্ৰৰ পৰা মোকলাই সাহসিকতাৰ পৰিচয় দিয়ক। আৰু এইদৰে আজি অখিল গগৈয়ে থকা খৰকা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক।